নমস্কাৰ ভালে আছেনে আপোনালোকৰ উপস্থিতি আজি প্ৰমাণ কৰি দিছে যে টিংখাং নাহৰকটীয়া দুলিয়াজানত তিনিটা সমষ্টিত কংগ্ৰেছ দল জিকিবলৈ গৈ আছে আৰু মহামাৰা মানুহ আহিছে নেকি ইয়াত মহামাৰা মানুহ আমি নাজিৰাত আমি জ্ঞানদীপ মোহন ডাঙৰীয়াক তাক আমি কৈ আহিলো যে মহামাৰা সমষ্টিত জ্ঞানদীপ মোহন ডাঙৰীয়া জিকিবলৈ গৈ আছে আচ্ছা সৰু এটা ইয়াত নাহৰকটীয়া মানুহ ক'ত গৰিয়া দুলিয়াজান মানুহ ক'ত আৰু টিংখং মানুহ ক'ত টিংখং মানুহ ক'ত টিংখং মানুহ ক'ত ধন্যবাদ এতিয়া সকলৰ দায়িত্ব আহা 9 তাৰিখত হাতৰ চিনপত ভোট দি বিপুল গগৈ ডাঙৰীয়াক জিকাব লাগিব প্ৰণতি ফুকন ডাঙৰীয়াক জিকাব লাগিব আৰু ধ্ৰুৱ গগৈ ডাঙৰীয়াক জিকাব লাগিব আৰু জ্ঞানদীপ মোহন ডাঙৰীয়াক জিকাব লাগিব আজি এখন বিশাল নিৰ্বাচনী সভাত উপস্থিত থকা প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী এআইচিচি জেনেৰেল সেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া উপস্থিত থকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া উপস্থিত থকা মা তিনিগৰাকী প্ৰাৰ্থীসকল বিপুল গগৈ ডাঙৰীয়া প্ৰণতি ফুকন ডাঙৰীয়ানী ধ্ৰুৱ গগৈ ডাঙৰীয়া এআইচিচি সম্পাদক বিকাশ উপাধ্যায় ডাঙৰীয়া ঝাৰখণ্ডৰ পৰা অহা আমাৰ কংগ্ৰেছৰ মন্ত্ৰী মাননীয় শিল্পী নেহা তিৰ্কী ডাঙৰীয়ানী আৰু উপস্থিত থকা এই সমষ্টিৰ প্ৰাক্তন বিধায়ক এটুৱা মুণ্ডা ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ আপোনালোকে ইতিমধ্যে অৱগত যে কংগ্ৰেছ দল ৰাইজৰ দল অসম জাতীয় পৰিষদ দল সিপিএম দল সিপিআইএমএল দল এপিএইচএলচি দল আমি সকলে ঐক্যবদ্ধ হৈছো নতুন বৰ অসম সৃষ্টি কৰিবলৈ নতুন বৰ অসম আমাক লাগে নে নালাগে এই নতুন বৰ অসমক আমাক বাক স্বাধীনতা ঘূৰি আহিব লাগে নে নালাগে আমি নিৰ্ভয় স্বাভিমানী অসমীয়া সমাজ হিচাপে থাকিবলৈ বিচাৰো নে নিবিচাৰো তো যদি অসমখন উদ্ধাৰ কৰিব লাগে যদি অসমৰ ৰাজনীতি পৰিষ্কাৰ কৰিব লাগে তেতিয়াহ'লে আহা 9 তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ পৰা বিদায় দিব লাগিব আজি এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদায় বিশ্বাসঘাত কৰি থাকিল যেতিয়া কংগ্ৰেছত আছিল প্ৰায়তো তৰুণ গগৈদেৱক বিশ্বাসঘাত কৰিলে যি অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী এগৰাকী ৰাজনৈতিক অভিভাৱক দৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মৰম কৰিলে সেইজন পিতৃতুল্য ব্যক্তিক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশ্বাসঘাত কৰিলে তাৰ পিছত আমি কি দেখা পালো কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলত গ'ল সেই সময়ত মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পিছত কি দেখা পালো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনৈতিক কৌশলেৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিশ্বাসঘাত কৰি নিজে মুখ্যমন্ত্ৰী আসনৰ ওপৰত বহি গ'ল সমাজৰ প্ৰত্যেক বৰ্গক তেওঁ বিশ্বাসঘাত কৰিলে অসমৰ 6 জনগোষ্ঠী একত্ৰিত হৈ ক'লে যে আমাক 6 জনগোষ্ঠী জনজাতিকৰণ দিয়ক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহংকাৰী ৰজা দৰে ক'লে যে বিধানসভা নিৰ্বাচন আগত নিদিও আজি এনেকুৱা এখন মুখ্যমন্ত্ৰী যে ইমান অহংকাৰী আজি আমাৰ বাগানৰ শ্ৰমিকসকল কৈছে আমাৰ মজুৰি বৃদ্ধি কৰক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিছে চাৰিওফালে নিজৰ পৰিয়ালৰ নামত আজি বাগান কিনি আছে আজি অসমৰ ইতিহাসত আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা আমি প্ৰায়তো তৰুণ গগৈদেৱ সকলোকে আমি দেখা পাইছো কিন্তু আপোনালোকে কেতিয়াও 15,000 বিঘা মাটি 12,000 বিঘা মাটি মুখ্যমন্ত্ৰী দেখা পাইছেনে 12,000 বিঘাত থকা মুখ্যমন্ত্ৰী দেখা পাইছেনে এইবাৰ প্ৰথমবাৰ আমি দেখা পাইছো আজি মোৰ পিতৃ প্ৰায়তো তৰুণ গগৈদেৱ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী কিন্তু ক'তো নিজৰ পৰিবাৰৰ নামত বাগান লোৱা নাই নিজৰ ল'ৰা নামত ৰিজৰ্ট খোলা নাই নিজৰ ছোৱালীৰ নামত চেনেল খোলা নাই কিন্তু এইবাৰ আমি এনেকুৱা কথা আমি দেখা পাইছো সকলোকে প্ৰতাৰণা কৰিছে আজি আমাৰ অসমৰ মানুহবোৰ যদি ফেচবুকত তেখেতৰ বিৰুদ্ধে এটা পোষ্ট লিখি দিয়ে তেতিয়া লগে লগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ পুলিচ পঠায় আজি কোনে নিজৰ কথা ক'বই নোৱাৰে যদি অসমৰ মহিলা ভাবে কি নহয় মই বিজেপি কাম ভাল পোৱা নাই মূল্য বৃদ্ধি হোৱাটো ভাল পোৱা নাই
যদি অসমৰ মহিলা মূল্য বৃদ্ধি ওপৰত পোষ্ট দিয়ে লগে লগে 1250 টকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাটি দিয়ে, লগে লগে কাটি দিয়ে। তো আজি আপোনালোকৰ স্বাভিমান নাই, আপোনালোকৰ বাক স্বাধীনতা নাই, আপোনালোকে নিজৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব নোৱাৰে। আৰু তাৰ বিপৰীত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিছে, চাৰিওফালে মদৰ দোকান খুলি দিছে, চৰকাৰী স্কুল বন্ধ কৰি চাৰিওফালে মদৰ দোকান দেখিছে নে নাই দেখা? এই গোটেইবোৰ মদৰ দোকান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খুলিছে। আমাৰ চৰকাৰ অহাৰ পিছত আমি মদ বন্ধ কৰিম আৰু চৰকাৰী শিক্ষাৰ ওপৰত আমি বেছি গুৰুত্ব দিম। আজি বাগান অঞ্চলত আমাৰ ল'ৰা ছোৱালীবোৰ দূৰ দূৰণি স্কুললৈ যাব পৰা নাই, কৈছে আমি কেনেকৈ যাম, আমাৰ পইচা নাই। ওচৰৰ যি স্কুল আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বন্ধ কৰি দিলে। আমি তেওঁলোকক কৈছো যে পৰৱৰ্তী দিনত আমাৰ চৰকাৰ আহিলে বাগানৰ ল'ৰা ছোৱালীবোৰ স্কুললৈ যাবলৈ বিনামূলীয় স্কুল বাছ পাব, এনেকুৱা এটা ব্যৱস্থা আমি প্ৰত্যেক সমষ্টিত কৰিম। আজি আমাৰ অসমৰ বয়োজ্যেষ্ঠসকল আজি তেওঁলোকে কয় আমাক খবৰ ল'বলৈ কোনো নাই, ল'ৰা ছোৱালীবোৰ চব বাহিৰত আছে, কোনোবা কেৰেলাত হাজিৰা কৰি আছে, কোনোবা কৰ্ণাটকত হাজিৰা কৰি আছে। মোৰ বেমাৰ কিন্তু মোক হস্পিটেললৈ লৈ যোৱা কোনো মানুহ নাই। ডক্টৰে কৈছে গুৱাহাটী যোৱা, গুৱাহাটীত কাকো মই চিনি নাপাওঁ। কিমান যে সমস্যা বয়োজ্যেষ্ঠসকলৰ। আজি সেইকাৰণে ঐতিহাসিকভাৱে কংগ্ৰেছ দলে সিদ্ধান্ত লৈছে যে পৰৱৰ্তী সময়ত যদি যেতিয়া আমাৰ চৰকাৰ আহে বয়োজ্যেষ্ঠসকলৰ কাৰণে প্ৰতি মাহত 1250 টকা পেঞ্চন দিয়া যাব আৰু লগে লগে বিশেষ চৰকাৰী বিভাগ আমি খুলি দিম। আজি সেইকাৰণে আমি এনেদৰে মূল্যবোধ ৰাজনীতি কৰিবলৈ আহিছোঁ, আদৰ্শগত ৰাজনীতি কৰিবলৈ আহিছোঁ। আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কোন আছে? যিসকল কয়লা চিণ্ডিকেট কৰে, যিসকল বালি চিণ্ডিকেট কৰে, যিসকল পাথৰ চিণ্ডিকেট কৰে। এতিয়া আপোনালোকে নিজে চাওক যে আজি বিজেপি দলৰ নেতৃত্বৰ কাৰ লগত আছে? গৰু চোৰৰ লগত আছে, হয়নে নহয়? আজি বিজেপি দলৰ নেতৃত্ব কাৰ লগত আছে? কয়লা চোৰ লগত আছে, হয়নে নহয়? আজি এই বিজেপি দলৰ নেতৃত্ব বাস্তৱ কৰ্তৰ বিজেপি দলৰ হাতত নাই। গৰু চোৰ, মাটি চোৰ, পানী চোৰ, কয়লা চোৰ, পাথৰ চোৰ, নকৰি চোৰৰ হাতত আজি তেওঁলোকৰ দলৰ নেতৃত্ব তেওঁলোকৰ হাতত আছে। সেইকাৰণে আমি অসমখন উদ্ধাৰ কৰিব লাগিব। সেইকাৰণে অহা 9 তাৰিখৰ পিছত এনেকুৱা সুযোগ আমি নাপাম। সেইকাৰণে যদি অসমৰ ভৱিষ্যতৰ বাবে এটা ভাল আমি চৰকাৰ বিচাৰো, তেতিয়া অহা 9 তাৰিখত নাহৰকটীয়া দুলীয়াজানৰ টিংখঙত আমি সকলোৱে হাতৰ চিহ্ন ভোট দি আমি কংগ্ৰেছ দলটোক জয়যুক্ত কৰিব লাগিব। আৰু এই ক্ষেত্ৰত য'ত য'ত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে, য'ত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আছে, য'ত ৰাইজৰ দলৰ প্ৰাৰ্থী আছে, য'ত CPM দলৰ প্ৰাৰ্থী আছে, য'ত CPIM দলৰ প্ৰাৰ্থী আছে, আমি মিত্ৰজোঁটৰ প্ৰাৰ্থীখিনিক আমি জিকাব লাগিব। এইবাৰ চাব নতুন চৰকাৰ, নতুন অসম, তাৰ আৰম্ভণি উজনি অসমৰ পৰা হ'ব আৰু তাৰ আৰম্ভণি উত্তৰ অসমৰ পৰা হ'ব। এইখিনিয়ে কথা কয় এতিয়া যাৰ বাবে আমি সকলোৱে বাট চাই আছো, ইমান দূৰৰ পৰা আমি সকলোৱে আহিছো আমাক সম্বোধন কৰিবলৈ। এতিয়া মঞ্চত মই নিমন্ত্ৰণ জনাইছো আমাৰ কংগ্ৰেছ দলৰ নেত্ৰী, এগৰাকী শক্তিশালী কণ্ঠ, এগৰাকী বলিষ্ঠ নেত্ৰী, যিজন কাকো ভয় নকৰে, আমাৰ অসমীয়া মানুহৰ দৰে স্পষ্টবাদী নেত্ৰী। अब मैं माननीय प्रियंका गांधी जी को हम सबको संबोधन करने के लिए आमंत्रित करता हूं। प्रियंका गांधी जिंदाबाद, प्रियंका गांधी जिंदाबाद, मल्लिकार्जुन खड़गे जिंदाबाद, राहुल गांधी जिंदाबाद, कांग्रेस पार्टी जिंदाबाद। धन्यवाद।